নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ গণেশগুৰিত আৰক্ষীক আক্ৰমণকাৰী 10 জনক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ জালত 10 জন অভিযুক্ত ধৃতসকল অজয় আলী বিবেক কুমাৰ মুকেশ শাহ সচিন বৰ্মন আৰু বৰপেটাৰ সফিউৰ হাছান ধৃতসকলৰ 5 গৰাকী অভিযুক্ত মহিলা খুদপুছৰ অন্তত আটাইকেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আটাইৰে বিৰুদ্ধে ৰাজহুৱা স্থানত উপদ্ৰৱ সৃষ্টিৰ অভিযোগ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ মহানগৰীৰ গণেশগুৰিত আৰক্ষীক আক্ৰমণকাৰী 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰে 5 গৰাকী মহিলা দিছপুৰ আৰক্ষীৰ জালত পৰিছে এইকেইজন পুৰুষসকলৰ নাম হৈছে অজয় আলী বিবেক কুমাৰ মুকেশ শাহ সচিন বৰ্মন আৰু সফিউৰ হাছান খুদপুছৰ অন্তত আটাইকেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আটাইৰে বিৰুদ্ধে ৰাজহুৱা স্থানত উপদ্ৰৱ সৃষ্টিৰ অভিযোগ দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁৱত ডেংগিত আক্ৰান্ত যুৱতীৰ মৃত যুৱতীগৰাকী গছৰ গুৰিৰ সাগৰিকা ডেকা ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সাগৰিকা বিগত কেইবা বছৰ ধৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এই যুৱতীগৰাকীৰ ডেংগিত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু হৈছে মৰিগাঁৱৰ এই ঘটনা গছৰ গুৰিৰ সাগৰিকা ডেকা এই যুৱতীগৰাকীৰ নাম ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সাগৰিকা বিগত কেইবা বছৰ ধৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল এই যুৱতীগৰাকী 4 দিনমানৰ আগত তাই আহি এদিন কৈছে যে মোৰ গাটো অলপ বেয়া লাগি আহিছে মৰিগাঁৱৰ পৰা আহি এতিয়া আমি সুধিলোঁ তাৰপিছত পিছদিনাখন তাই বমি কৰিবলৈ ধৰিছে বমি কৰি থাকোঁতে আমি লৈ গৈছোঁ প্ৰথম আমাৰ প্ৰাথমিক চিকিৎসালয় তাৰপৰা ভাল নহয় নেকি আকৌ আমি মৰিগাঁৱলৈ মৰিগাঁৱতো ব্লাডটো আচলতে পৰীক্ষা নকৰিলে ইয়াতো নকৰা নহ'ল নহ'লে সেইটো কাৰণে আমি ট্ৰিটমেণ্ট অলপ ৰং হৈ গ'ল লাষ্টত গৈ পেলাই আমি HYT সেইখন তাত ভৰ্তি কৰি দিলোঁ গুৱাহাটী তাৰপৰা তাত যেতিয়া নোৱাৰোঁ বুলি ক'লে তেতিয়া আমি মেট্ৰ'লৈ অনাটো হয় কি বুলি ক'লে ডক্টৰে ডক্টৰে এইটোৱে ক'লে লাষ্টত গৈ ব্লাডত যেতিয়া পৰীক্ষাটো পাই গৈছে যে তেওঁ সম্পূৰ্ণ ডেংগু মহাত্মাৰ সৈতে কোন হস্পিটেলত পাইছিল এইটো পাইছিলে মেট্ৰ'ত মৰিগাঁও চিভিল হস্পিটেল যিহেতু এই কামটো কৰে তাতো যিমান লেতেৰা আৱৰ্জনা কিছুমান দেখা পোৱা যায় বাৰু তাতেহে কামুৰিছে নে ঘৰতহে কামুৰিছে সেইটো আমি সঠিকভাৱে ধৰিব নোৱাৰিম অৰুণাচলত প্ৰলয়ংকৰী বান নিপকো প্ৰকল্পৰ ওপৰভাগত ভয়ংকৰ বান এফালৰ পৰা ধাহি মুহি নামি আহিছে বান অৰুণাচলৰ পানয়ৰ জিলাত বান ভূমিস্খলনত 18টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়াত ব্যাহত হৈ পৰিছে ভয়ংকৰ বানত অৰুণাচলত এতিয়ালৈকে 3 জন নিৰুদ্দেশ এই ভয়ংকৰ বানত নিৰুদ্দিষ্ট অসমৰো এজন লোক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে নিপকোৰ ক্ষতিগ্ৰস্ত এলেকাসমূহ পুটিন আৰু পুছাত আবদ্ধ হৈ আছে এজন ভূতত্ত্ববিদ বৰ্তমান কোনো বাহন এই এলেকাসমূহলৈ যাব পৰা নাই প্ৰশাসন আৰু SDRFৰ দলে খোজকাঢ়ি নিপকোলৈ যাবলৈ চেষ্টা চলাইছে নিপকোত থকা হেলিপেডখনো ক্ষতিগ্ৰস্ত হৈছে NDRFৰ দলো ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাই অতি ভয়ংকৰ বান এয়া আৰু পানীৰ কোবাল খুঁত আপোনালোকে দেখিছে সকলো ধাহি মুহি নিছে এই পানীৰ খুঁতে ৰাষ্ট্ৰীয় ঘাইপথৰ এখন সৰু দলং দুৰ্বল হৈ পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ছাগালী হৈ যোৱা পথটো বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত হৈছে পানয়ৰ জিলাৰ উপায়ুক্তই প্ৰদান কৰিছে এই তথ্য অৰুণাচলত হোৱা বানৰ ফলত খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট যাৰ ফলত এতিয়া লখিমপুৰতো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে নৈ পৰিয়াক সতৰ্কবাণী লখিমপুৰ জিলা প্ৰশাসনৰ এয়া পানীৰ কোবাল খুঁত আপোনালোকক দেখুৱাইছোঁ পানয়ৰ এয়া দৃশ্য অৰুণাচলৰ পানয়ৰ এই দৃশ্য সমান্তৰালভাৱে আমি 4টা দৃশ্য আপোনালোকক দেখুৱাইছোঁ কিমান ভয়ংকৰ হ'ব পাৰে এই পানীৰ খুঁত আপোনালোকে এবাৰ অনুমান কৰক দৃশ্যবোৰ চাই নিপকো প্ৰকল্পৰ ওপৰভাগত ভয়ংকৰ বান এফালৰ পৰা ধাহি মুহি নামি আহিছে বান অৰুণাচলৰ পানয়ৰ জিলাত বান ভূমিস্খলনত 18টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়াত ব্যাহত হৈ পৰিছে ভয়ংকৰ বানত অৰুণাচলত এতিয়ালৈকে 3 জন নিৰুদ্দেশ হৈ আছে ভয়ংকৰ বানত নিৰুদ্দিষ্ট হৈছে অসমৰো এজন লোক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে নিপকোৰ এই এলেকাসমূহ পুটিন আৰু পুছাত আবদ্ধ হৈ আছে এজন ভূতত্ত্ববিদ বৰ্তমান কোনো বাহন এই এলেকাসমূহলৈ যাব পৰা নাই প্ৰশাসন আৰু SDRFৰ দলে খোজকাঢ়ি
নিপকোলৈ যাবলৈ চেষ্টা চলাই আছে আৰু যি শেহতীয়া খবৰ সেই খবৰ অনুসৰি নিপকোত থকা হেলিপেডখনো সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে NDRFৰ দলো তাত উপস্থিত হ'বগৈ পৰা নাই আৰু অৰুণাচলত ভয়ংকৰ বানত পানীৰ মাজত নিজৰ পোহনীয়া কুকুৰটোৰ সৈতে আবদ্ধ এজন লোক মানে উঠুৱাই অনা কাঠৰ ওপৰত বহি কোনোমতে প্ৰাণ ৰক্ষা কৰিল লোকজনৰ লগতে কুকুৰটোৰ ইতিমধ্যে লোকজনক উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে কেমেৰাত বন্দী হৈছে পানীৰ মাজত আবদ্ধ হৈ থকা এই লোকজনৰ ভয়ংকৰ দৃশ্য हेलो हाँ चॉपर जरूरी होगा वो ये स्पोर्ट में है बिना चॉपर करने से क्योंकि NDRF लोग रस्सी से फेंक करने की कोशिश कर रहा है लेकिन वो अंदर में व्हर्लपूल में घूम रहा है एक कुत्ता का साथ में है वो आदमी जो ना लड़का क्लास 11 का है लड़का वो मणिपुरी लड़का है BKB स्कूल का मणिपुरी लड़का है हाँ 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 एक कुत्ता और एक वो आदमी अंदर में पूरा फंस के बैठा हुआ है घूम रहा है बाहर निकलना ही मुश्किल हो गया है हेलीकॉप्टर के अलावा कुछ नहीं कर सकता है इसको वो लड़का क्लास 11 में बोल रहा है पिताजी भी यहाँ से देखिए অৰুণাচলৰ বানৰ পাছতে অসমতো সতৰ্কতা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰে জাৰি কৰিলে সতৰ্কবাণী উত্তৰ অসমৰ কেইবাখনো জিলাক সতৰ্ক হৈ থকাৰ আহ্বান ধেমাজি লখিমপুৰ বিশ্বনাথ জিলাক লৈ সতৰ্কতা নৈপৰীয়া ৰাজ্যক নিৰাপদ স্থানত অৱস্থানৰ আহ্বান সৰু নাৱৰ সহায়ত ব্ৰহ্মপুত্ৰ নদীৰে যাতায়াত নকৰিবলৈ আহ্বান ইতিমধ্যে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে SDRF আৰু NDRF সম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু অসম চৰকাৰ প্ৰতিখন নৈপৰীয়া জিলাৰ প্ৰশাসনক হস্তম কৰিছে চৰকাৰে ইফালে অৰুণাচলত হোৱা প্ৰলয়ংকৰী বানৰ ফলত শংকিত হৈছে লখিমপুৰবাসী ইতিমধ্যে লখিমপুৰৰ ৰঙা নদী আৰু ডিক্ৰং নৈৰ জলস্তৰ বৃদ্ধি পাইছে নিপকোৰ স্লুইচ গেট খুলি দিয়াত লখিমপুৰত বানৰ আশংকা কৰা হৈছে ইতিমধ্যে জিলা প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে হয় অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে লখিমপুৰ জিলাৰ ৰঙা নদীত মই ৰঙা নদীৰ 5 নৈ যি দলং সেই দলঙৰ ওপৰত বৰ্তমান উপস্থিত আছো আৰু পোনপটীয়াকৈ মই আমাৰ দৰ্শকসকলক নদীখনৰ যি ৰুদ্ৰ ৰূপ সেয়া দেখুৱাবলৈ যত্ন কৰিম মোৰ সহযোগীৰ সহায়ত যে অভাৱনীয় গতিত বৃদ্ধি হৈছে নদীখনৰ জলৰাশি দেখা পোৱা গৈছে যে বৃহৎ ঢৌ সৃষ্টি কৰি ইতিমধ্যে ৰঙা নদী এনেকৈ ববলৈ আৰম্ভ কৰিছে আৰু যিসকল নৈপৰীয়া ৰাইজ তেওঁলোকৰ বুকুৰ কঁপনি উঠিছে মই এগৰাকী মহিলাৰ লগ পাইছোঁ কথা পাতিবলৈ যত্ন কৰিম ঘৰত পানী সোমাইছে নেকি আপোনাৰ ঘৰ এতিয়ালৈকে বৰ্তমান সোমোৱা নাই আৰু যদি এনেকৈ যদি একেৰাহে বাঢ়ি থাকে তেতিয়াতো নিশ্চয় সোমাব নিশ্চয় খবৰটো পাইছে যে অৰুণাচলত ডাৱৰ বিস্ফোৰণ হৈছে তাতে নিপকোৱে এখন গেট এৰি দিছে 1500 mm সেইটোৱে চাগে প্ৰভাৱ পেলাব সেইটো পেলাব প্ৰভাৱ আৰু যি বৰষুণটো ধৰি লওক আজিতো বহুত দিনৰ পৰা বৰষুণ যাক দিয়ে আছিলে এতিয়া তেওঁলোকে লাহে লাহে অলপমান এৰি থিব লাগিছিলে পানীবিলাকো আৰু তেওঁলোকে এতিয়া ধৰি লওক ঘপকে এতিয়া সেইটো ঘটনাটো হৈ গৈছে এতিয়াতো পানীটো আহিবই পানীটো কোনো ধৰি ৰাখাবতো নোৱাৰে হয় হয় হ'ব ঠিক আছে এয়া আছিলে নৈপৰীয়া 5 নৈত মই বৰ্তমান উপস্থিত আছোঁ পুনৰ কৈছোঁ যে পৰিৱেশটো আচলতে সাধাৰণ যিসকল লোক তেওঁলোকৰ মাজত প্ৰভাৱ পৰিছে কাৰণ পানী বাঢ়িয়ে আছে নদীখনৰ তীব্ৰ গতিত পানী বাঢ়ি আছে মই পুনৰ দেখুৱাম মোৰ সহযোগী সহায়ত ওচৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিম যে যদিও আমি দলঙৰ ওপৰত আছোঁ নিৰাপদ স্থানত আছোঁ কিন্তু ৰাইজৰ বুকু কিন্তু কঁপি আছে মই পুনৰ কৈছোঁ যে ৰাইজে ঘৰৰ পৰা তেওঁলোকৰ যিসমূহ লাম লাগত আছে সেইবোৰ আঁতৰাবলৈ যত্ন কৰিছে বা নিৰাপদ স্থানত অৱস্থান কৰিবলৈ যত্ন কৰিছে আৰু সমানে সমানে লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও সতৰ্কতা অৱলম্বন কৰিবলৈ নৈপৰীয়াসকলক কোৱা হৈছে যে অবাধ গতিত বন ধ্বংস হোৱাৰ কাৰণে তাৰে পৰিণতি চাগে এনেদৰে আজি নামনি অংশৰ মানুহ বা অসমৰ মানুহে ভুক্তভোগী হ'বলগীয়া হৈছে এইটো আগজননী আচলতে প্ৰকৃতি এটা আগজননী দি দিছে বিশেষকৈ আমি এতিয়া নৈপৰীয়া মানুহ আপোনাৰ ডাৱৰ বিস্ফোৰণ হৈছে অৰুণাচলত ডাৱৰ বিস্ফোৰণ হ'ল এইটো হৈছে প্ৰাকৃতিক যিটো দুৰ্যোগ হৈছে কিন্তু কথাটো কি হ'ল আমি যে নদী কাষৰীয়া মানুহ নদী কাষত থাকোঁ পানীটো ঘপককৈ আহি গ'ল ঘপককৈ অহাৰ পিছত আমি দেখিছে আমাৰ ৰাস্তা ঘৰ দুৱাৰ এতিয়া চবতে পানী সোমাই শেষ আপোনাৰ বহু আপোনাৰ কুকুৰা আপোনাৰ ছাগলী যিহেতু আমি মানে খেতি কৰি জীৱন নিৰ্বাহ কৰা হয় ভঁৰালটো আপোনাৰ যি ধান আছিলে তাতো পানী সোমাইছে মানে এই যে নদীৰ কাষৰ যিটো জীৱনটো এই জীৱনটো মানে বহুত কষ্টকৰ হৈ গৈ আছে নেপকোৰ পৰা তো অনুৰোধ জনাইছোঁ যাতে চৰকাৰে ইয়াত কিবা এটা ব্যৱস্থা কৰে স্থায়ী সমাধান এটা কৰে উৰণ সেতুত জন্মদিন পাতি থানাৰ আলহী আন এক দম্পতি ভৰলু আৰক্ষীৰ জালত আন এক দম্পতি স্বামীৰ সৈতে উৰণ সেতুত জন্মদিন পাতিছিল মহিলাগৰাকীয়ে পুনৰ ভৰলু আৰক্ষীৰ জালত আন এক দম্পতি কালি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুত জন্মদিন উদযাপন কৰি গ্ৰেপ্তাৰ হৈছিল গৌতম বৰুৱা সহ পত্নী আজি পুনৰ
বিজয়া মণ্ডল নামৰ মহিলাগৰাকীয়ে স্বামীৰ লগত কুমাৰ ভাস্কৰ বৰ্মা সেতুত নিজৰ জন্মদিনৰ কেক কাটি ভৰলু থানাৰ আলহী হ'বলগীয়া হয়। বৰ্তমান পৰিয়ালসহ বিজয়া মণ্ডল ভৰলু আৰক্ষীৰ জালত পৰিছে আৰু বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে। কুমাৰ ভাস্কৰ বৰ্মা সেতু আবদ্ধ কৰি এজনৰ পাছত আনজনে এনেধৰণৰ ব্যক্তিগত পাৰ্টি জন্মদিন আয়োজন কৰিছে, যিটো আইন বিৰুদ্ধ হয়। ৰাজহুৱা সম্পত্তি এনেধৰণে ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ ফলত আন লোকৰ অসুবিধাৰ সৃষ্টি হয়। কিন্তু সেই কামটো একাংশ অজ্ঞানী লোকে কৰি আহিছে ধাৰাবাহিকভাৱে। সাধাৰণ জ্ঞান কোনো নাই এনেধৰণৰ একাংশ লোকৰ, আৰু যাৰ ফলত তেওঁলোকে আৰক্ষীৰ জালত পৰিবলগীয়া হৈছে। বাৰ্থডে 30 মে আছিল, 30 মে। 30 মে আছিল। ৰাষ্ট্ৰীয় কিয় পাতিছিল? মানে চাওক, আগত আমিও চাইছোঁ, কিন্তু এইটো এটা পালোঁ যে এইটো আমি যদি বেলেগত চাই কিনে কৰিছোঁ, যেনে বেলেগেও আমাৰটো চাই যে নকৰে, আৰু আমিও সেইটো মানুহক আহ্বান জনাওঁ যে কোনো এনেকুৱা ৰাজপথ যেনে এনেকুৱা ভুল নকৰে। আমাৰ ভুল হৈছে, আমি মানিছোঁ, আৰু বেলেগত যেনে কোনো এনেকুৱা নকৰে, সেইটোৱে আমি খোজোঁ। আপোনাৰ নামটো? মোৰ নাম দীপু মণ্ডল। তাৰমানে ছ'চিয়েল মিডিয়াত দিয়া নাছিল নেকি? ছ'চিয়েল মিডিয়াত কোনোবাই কৰিছিল, ভিডিঅ' কোনোবাই দি দিছে, সেইটো কৰি এইটো এনেকুৱা হৈছে। কিন্তু যি হৈছে সেইটো চবৰ কাৰণে ভালে হৈছে যে বেলেগে আন কোনোজনে নকৰে। এইটো এটা হ'ল হাই স্পীড ৰাস্তা, কিন্তু মানুহে সেই জেগাটো বেক চাইড টাইপ। বাৰ্থডেটো কাৰ আছিলে? অৰুণাচলত যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ ঘিলামৰাত ফেনে ফুটুকাৰে উফন্দি উঠিছে জীয়াঢল, কুমলীয়া, নদী, চাম্পাৰা আৰু বিভিন্ন নদীৰ জলস্তৰ, যাৰ ফলত বিগত 12 দিন ধৰি যাতায়াতকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ঢকুৱাখনাবাসী। আজিও গোগামুখ ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথৰ নিৰ্মীয়মান পথৰ ওপৰেৰে বাগৰিছে পানী। ঢকুৱাখনা আৰু নাওবৈচা লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবেই ঢকুৱাখনাবাসীয়ে যাতায়াতৰ বাবে জীয়াতু ভুগিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। জনস্তৰ বৃদ্ধি পোৱাত প্ৰশাসনে সকলো যান বাহনৰ চলাচল তাত নিষেধাজ্ঞা বা যান বাহনৰ চলাচলত বাধা আৰোপ কৰিছে। মই উপস্থিত আছোঁ ধেমাজিৰ গোগামুখৰ পৰা ঘিলামৰা ঢকুৱাখানা সংযোগী ৰাজ্যিক ঘাইপথত, আৰু এই ৰাজ্যিক ঘাইপথৰ চাম্পৰাৰ অংশইদি ইতিমধ্যে যোৱা প্ৰায় 11-12 দিন হ'ল, আৰু আজি পৰ্যন্ত কিন্তু পানী ইতিমধ্যে এই যি ক্ৰজৱে নিৰ্মাণ হৈছিল এই ক্ৰজৱেৰ ওপৰত বাগৰি আছে, যাৰ ফলত পোনপটীয়া যোগাযোগ ব্যাহত হৈছে। আজিও ইতিমধ্যে খৰচোতা যি আচলতে জীয়াঢল আৰু নদীৰ কোবালহুত ইতিমধ্যে এই ক্ৰজৱেদি পাৰ হৈ আছে, যাৰ ফলত ইতিমধ্যে ইয়াত পোনপটীয়া যোগাযোগ ব্যাহত। সমান্তৰালভাৱে বিকল্প পথ হিচাপে ধেমাজিৰ বৰদলনিৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী সুৰেণ বুঢ়া ঘাইপথক ব্যৱহাৰ কৰিছে ইয়াৰ ঢকুৱাখানা ঘিলামৰাৰ লোকসকলে। এগৰাকী স্থানীয় ব্যক্তি আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেইটা দিন হ'ল আৰু ইয়াৰ পৰিৱেশটো কি হৈ আছে, ৰাইজ কেনেধৰণে কোন পথেৰে অহা যোৱা কৰিছে? ৰাইজৰ যথেষ্ট অসুবিধা হৈছে, যিহেতু এইফালে যাতায়াতত মানে একেবাৰে ব্যাহত হৈ আছে। এইটো ইফালে দক্ষিণ গাঁৱৰ ভিতৰেদি যাব পাৰে, মানে এইটো সৰু ৰাস্তা, সৰু যান বাহন যাব পাৰে, ডাঙৰ যিহেতু যাব নোৱাৰে। এইফালে ধেমাজি বদলনিতে ঘূৰি আছে, অসুবিধা নোহোৱা নহয়। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ইয়াত মানে ব্যৱস্থা কৰি দিছে, নাৱেদি তেওঁলোকে ব্যৱস্থা হৈ আছে। কিন্তু এতিয়া অৰুণাচলৰ নেৰানেপেৰা বৰষুণৰ কাৰণেহে তাৎক্ষণিকভাৱে মানে ইয়াত যিটো বনাই আছিল সম্পূৰ্ণ নিৰ্মীয়মান হ'লগৈ, মানে কি বনাই কমপ্লিট নহ'ল। সেই প্ৰক্ৰিয়াটো হোৱাৰ কাৰণে মানে পানী ফেনে ফুটুকাই উফন্দি আহে, সেইটো হিচাপতে মানে এইফালে অকণমান যথেষ্ট অসুবিধা হৈছে সকলো ৰাইজৰ। নিৰ্মাণ কাৰ্য বহুত দীঘলীয়াও নহয়, খুব তাৎক্ষণিকভাৱে কৰিছিল মানে, কিন্তু কৰি থাকোঁতে তেওঁলোকে পানী আহি পালেহি। এতিয়া বতৰৰ ওপৰত ভৰসা হৈছে। এতিয়া যদি ইয়াত এতিয়া বতৰ ফৰকাল হৈ আছে, কিন্তু অৰুণাচলত যথেষ্ট বতৰ এতিয়া ডাৱৰীয়া, আৰু তাতো মানে সেইফালে বৰষুণ দি দিয়াৰ লগতে ইয়াত অসুবিধা হয় মানে, সেইকাৰণে মানুহে অকণমান জীয়াতু ভুগিবলগীয়া হৈছে। কিন্তু হ'লেও বিভাগীয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট বিষয়াসকলে আহি পিনি মানে তেওঁলোকে কালি পৰহি এইকেইদিন মানে ৰেগুলাৰ আহি আছে, আৰু তেওঁলোকে মানে নিৰ্দেশনা দিছে, চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে, মানে যিকোনো প্ৰকাৰে ইয়াত যে কিবা এটা অসুবিধা নহয় তাৰ কাৰণে সকলো ৰাইজক সজাগ হৈ থাকিব দিছে। ধাৰাসাৰ বৰষুণৰ ফলত পশ্চিম ছিকিমত ভূমিস্খলন, গেজিং লেকশ্বিপ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল। গেজিং চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত থকা উমচুং নামৰ ঠাইটুকুৰা আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে ভূমিস্খলনত।
প্ৰচণ্ড বোকা মাটি ডাঙৰ ডাঙৰ শিল বাগৰি আহি পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে। ভূমিস্খলনৰ খবৰ পোৱা মাত্ৰকে উদ্ধাৰ আৰু মেৰামতি কাম আৰম্ভ কৰে কৰ্তৃপক্ষই। যাতায়াত সম্পূৰ্ণ স্বাভাৱিক কৰিবলৈ প্ৰয়োজন হ'ব কেইবা ঘণ্টা সময়। গেজিং লেগশ্বিপ পথটো হৈছে এই জিলাখনৰ জীৱন ৰেখাস্বৰূপ। স্থানীয় ৰাইজৰ যাতায়াত, জৰুৰীকালীন চিকিৎসা সেৱা আৰু খাদ্য সামগ্ৰী কঢ়িওৱাৰ বাবে ইয়াৰ বাহিৰে কোনো বিকল্প পথ নাই। অম্বুবাচী মহাযুগৰ আজি তৃতীয় দিন। আজিও পুৱাৰে পৰা কামাখ্যা ধামত ভিৰ কৰিছে সাধু সন্তকে ধৰি ভক্তসকলে। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমনত উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া বিশেষ নিৰ্দেশনা মানি মাৰ আশীষ ল'লে ভক্তসকলে। আনহাতে কাইলৈ নিশা 12:02 হ'ব অম্বুবাচীৰ নিবৃত্তি। শুকুৰবাৰে পুৱা ভক্তৰ বাবে খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ। তৃতীয় দিনাও উখল মাখল মা নীলাচলৰ বুকু আৰু মা নীলাচলৰ বুকুত দেখা পোৱা গৈছে অজস্ৰ ভক্ত। দেশ বিদেশৰ পৰা অজস্ৰ সাধু সন্ত ভক্তসকলে আহি ভিৰ কৰিছে সি মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত। আৰু সেই পবিত্ৰ ভূমিৰ পৰা মই ইতিমধ্যে দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ যে পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে লাখ লাখ ভক্তৰ সমাগম হোৱা এয়া মা কামাখ্যাৰ যি পবিত্ৰ নীলাচল ভূমি, সেই যি নীলবাসিনী মা কামাখ্যা, সেই নীলবাসিনী মা কামাখ্যাক আৰাধনা কৰিবলৈ পুৱাৰ ভাগৰ পৰা লাখ লাখ ভক্তৰ যি সমাগম, সেই ভক্তসকলৰ সৈতে আমি কথা পাতিম। সেই ভক্তসকলৰ পৰা আমি মন্তব্যসমূহ ল'ম। সমান্তৰালকৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধু সন্ত আছে সেই প্ৰত্যেকগৰাকী সাধু সন্তৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম, ক'ৰ পৰা আহিছে, কেনেকুৱা ধৰণৰ এই মা কামাখ্যাৰ যি শক্তিৰ বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। প্ৰথমে এগৰাকী বাইদেউ পাইছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা। মাৰ ওচৰত সময় লাগিব, কিমান সময় লাগিল তলৰ পৰা? 4-5 ঘণ্টা লাগি গ'ল। 4-5 ঘণ্টা লাগিছে। এই আচলতে প্ৰত্যেকগৰাকী লোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে মাক সেৱা কৰিবলৈ মাৰ ওচৰত এবাৰ আহি উপস্থিত হ'বলৈ তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে ইয়ালৈ আহে আৰু তাৰ পিছতে শেষৰ বাৰত আচলতে মাক তেওঁলোকে দেখা কৰিবলৈ সক্ষম। এয়া মা কামাখ্যাৰ যি মহিমা, মা কামাখ্যাৰ যি শক্তি, সেয়া শক্তি সকলোৱে উপলব্ধি কৰে। আমি ইতিমধ্যে দৃশ্যসমূহ দেখুৱাই আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, তেওঁলোকৰ পৰা মন্তব্যসমূহ লৈ আছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে বাইদেউ? চানমাৰীৰ পৰা। এনেকুৱা মা কামাখ্যাৰ শক্তি নিশ্চয়কৈ ইয়াত অনুভৱ কৰা হয়। বহুত শক্তি আছে মা কামাখ্যাৰ। এই আচলতে প্ৰত্যেকগৰাকী লোকে মন্তব্যসমূহ জনাইছে যে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গুৱাহাটীৰ পৰা বহু সংখ্যক ভক্ত আহিছে। সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, বহিৰাষ্ট্ৰৰ পৰা লোকসকল আহিছে। তেওঁলোকে আহি মাৰ ওচৰত একাজলে তেওঁলোকে আশীৰ্বাদ লৈছে। আমি কিছু আগুৱাই যাম, আগুৱাই গৈ দৃশ্যসমূহ দেখুৱাম। অজস্ৰ ভক্তৰ যিহেতু ভিৰ, পুৱাৰ ভাগৰ পৰা বৰ্তমান ভাগলৈকে অজস্ৰ ভক্তৰ যিহেতু ভিৰ, আৰু সেই ভক্তসকলে আচলতে মাৰ ওচৰত তেওঁলোকে একাজলে আশীৰ্বাদ লৈছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতি সুশৃংখলভাৱে তেওঁলোকে ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যসমূহ দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতে কথা পাতিছোঁ, তেওঁলোকৰ পৰা মন্তব্যসমূহ লৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন সময় তেওঁলোকে ইয়াত ৰৈ বহু সময় ধৰি তেওঁলোকে ইয়াত ৰৈ মাক শেষৰবাৰ তেওঁলোকে দেখা কৰিছে। মাৰ ওচৰত তেওঁলোকে আশীৰ্বাদ লৈছে আৰু এয়াই আচলতে মাৰ যি শক্তি, সেয়া শক্তি তেওঁলোকে সকলোৱে অনুভৱ কৰিছে। যিহেতু মহা অমাৱস্যাৰ তৃতীয়টো দিনত দেখা পোৱা গৈছে যথেষ্ট ভক্তসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু প্ৰত্যেকগৰাকী ভক্তই আচলতে মাক আৰাধনা কৰাত ব্যস্ত হৈ পৰিছে। এগৰাকী সাধু আছে, আমি সাধুগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। তেওঁৰ পৰা মন্তব্যসমূহ ল'ম। জয় মা কামাখ্যা। जय माँ कामाख्या, जय माँ कामाख्या। हे माँ करुणा देवी, मनोकामना को पूर्ण करने वाली जगदम्बे, सबकी मनोरथ को पूर्ण करने वाली महामाया, आपका कल्याण हो। हे जगत जननी महामाया, आपने जो ये अम्बुबाची मेला में अदृश्य शक्तियाँ दिखाई है, वो मनोकामना पूर्ण करने के लिए सभी भक्त यहाँ पर आ रहे हैं। उनकी मनोकामना पूर्ण करने के लिए आपका अम्बुबाची मेला में मंदिर प्रांगण से बाहर आपका भ्रमण हो जाता है। सभी देवी देवता, 64 योगिनी, काल भैरव सब यहाँ पर शक्ति, महाशक्ति के रूप में प्रकट होते हैं। सबके आना जाना भक्तों में लगा रहता है। हे महामाया, हे जगत जननी माँ, करुणामयी माँ जगदम्बे, उनकी मनोरथ पूर्ण करना, कल्याण करना, उनको यश देना। यहाँ पर अम्बुबाची मेला में एक बार जो प्रांगण में आ गया, वो बार बार आएगा। ये माँ कामरूप देवी का कृपा है। वो कृपा पाने के लिए भक्त एक वर्ष में एक बार जरूर आएगा।
और भक्तों को लेके आएगा और जन जन में सैलाब बनेगा। हे माता रानी, उनकी मनोकामना पूर्ण करना, कल्याण करना, सुख देना, वैभव देना। वो जिस मनोकामना से आए हैं उनका कल्याण करना। जय मां कामाख्या नगरी की सदा ही जय हो। प्राण चंचला নীলাচল উদুলি মুদুলি কামাখ্যাপীঠ নীলাচলৰ বুকুত দেশ বিদেশৰ ভক্ত আৰু সাধু সন্ত নাগা বাবা অঘৰী বাবাৰ সাধনা কিন্নৰ বাবাই ভক্তক দিছে আশীৰ্বাদ 12 বছৰে থিয় হৈ থকা বাবাৰ চমক বিদেশী সন্যাসিনী ব্যস্ত মা কামাখ্যাৰ বন্দনা লক্ষ লক্ষ ভক্তৰ মুখত মা কামাখ্যা জয়ধ্বনি বিক্ৰম বৰাৰ সৈতে অম্বুবাচী মহাযুগ আজি সন্ধিয়া 7:50 ইথানল মিশ্ৰিত পেট্ৰল সম্পূৰ্ণ বৈজ্ঞানিকভাৱে প্ৰমাণিত। ইথানল মিশ্ৰিত পেট্ৰলক লৈ সামাজিক মাধ্যমত চলা ব্যাপক চৰ্চাৰ মাজতে স্পষ্ট কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। ইথানলযুক্ত পেট্ৰলক লৈ একাংশই অপপ্ৰচাৰ চলোৱাৰো অভিযোগ কেন্দ্ৰৰ। বৈজ্ঞানিকভাৱে প্ৰমাণিত ইথানলযুক্ত পেট্ৰল। ইথানলযুক্ত পেট্ৰলক লৈ একাংশৰ বিভ্ৰান্তিকৰ প্ৰচাৰ। অপপ্ৰচাৰৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ। ইথানল মিশ্ৰিত পেট্ৰল সম্পূৰ্ণৰূপে বৈজ্ঞানিকভাৱে প্ৰমাণিত। ইথানলযুক্ত পেট্ৰলক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ মাজতে এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইথানলযুক্ত পেট্ৰল ব্যৱহাৰ কৰিলে গাড়ীৰ ইঞ্চুৰেঞ্চ পলিচিয়ে কাম নকৰিব বুলি একাংশই চলাইছিল প্ৰচাৰ। ইয়াকে লৈ ছ'চিয়েল মিডিয়াতো চলিছিল ব্যাপক চৰ্চা। কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ, ইথানল মিশ্ৰিত পেট্ৰলক লৈ একাংশই চলাইছে এক বিভ্ৰান্তিকৰ প্ৰচাৰ। বিষয়টোক লৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে এনে প্ৰচাৰ চলোৱা বুলি মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ। E20 পেট্ৰলৰ বাবে ইঞ্জিন বিকল বা বাহন নষ্ট হোৱাৰ কোনো তথ্য নাই চৰকাৰৰ হাতত। পৰিকল্পিতভাৱে প্ৰচাৰ কৰা হৈছে পুৰণি ফটো আৰু ভিডিঅ'। EVPক লৈ চাঞ্চল্য সৃষ্টিৰে ভিউৱাৰশ্বিপ বৃদ্ধি কৰাৰ প্ৰয়াস একাংশৰ। এই কথা স্পষ্ট কৰি দিয়াৰ লগতে বিভ্ৰান্তিকৰ প্ৰচাৰক লৈ অধিক কঠোৰ হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়। একেদৰে E20 ইন্ধন ব্যৱহাৰৰ বাবে বাহনৰ বীমাৰ বৈধতাটোৰ প্ৰভাৱ নপৰে বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। ইথানলযুক্ত পেট্ৰলক লৈ একাংশই চলোৱা অপপ্ৰচাৰৰ বিষয়টো নিৰীক্ষণত ৰাখিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে। 2003 চনত দেশত আৰম্ভ কৰা হৈছিল পেট্ৰলত ইথানল মিশ্ৰণ কাৰ্যসূচী। 2023 পৰা আৰম্ভ হৈছিল পেট্ৰলত 20% ইথানল মিশ্ৰণৰ প্ৰক্ৰিয়া। তৈল বিপণন কোম্পানী, অটোমোবাইল নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থাৰ সৈতে আলোচনাত মিলিত হৈ এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। ভাৰতৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, জাপানকে ধৰি কেইবাখনো দেশে সফলতাৰে ৰূপায়ণ কৰিছে পেট্ৰলত ইথানল মিশ্ৰণ প্ৰক্ৰিয়া, যাৰ বাবে বাহনৰ গৰাকীক ইথানলযুক্ত পেট্ৰলক লৈ চিন্তা কৰিব নালাগে বুলি অভয়বাণী দিছে কেন্দ্ৰীয় চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিপদত অসম অৰুণাচল সংযোগী জয়পুৰ দেওমালী ৰাষ্ট্ৰীয় ঘাইপথ। নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত হৈছে ভূমিস্খলন। ঠায়ে ঠায়ে খহি পৰিছে পাহাৰীয়া পথছোৱাৰ অংশ। এই পথেৰেই দৈনিক যাতায়াত চলে দুয়ো ৰাজ্যৰ শ শ বাহনৰ। এই পথেৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈও আহে বহু পৰ্যটক। ভূমিস্খলনত পথটো খহাত বিপদসংকুলভাৱে কৰিবলগীয়া হৈছে যাত্ৰা। সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ পথটোত বাহন চলাচলত নিষেধাজ্ঞা জাৰি। বিভাগীয় কৰ্তৃপক্ষই পথটোত স্থাপন কৰিছে বেৰিকেড। নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে পথছোৱা বিচ্ছিন্ন হোৱাৰ আশংকা কৰা হৈছে। কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অৰুণাচল আৰু অসমৰ সংযোগী যিটো পথ, ঘাইপথ, সেইটো ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত। আৰু হয়তো কেইদিনমানৰ পিছত সংযোগ বিচ্ছিন্ন হ'ব পাৰে আৰু আমাৰ অসম আৰু অৰুণাচলৰ যথেষ্ট খহিছে। নেৰানেপেৰা বৰষুণ
বৰষুণৰ ফলতে হৈছে বেছি বৰষুণৰ ফলত এই আমাৰ লেণ্ডশ্লাইড হৈছে আৰু অতি বিপদজনক হৈ আছে অতি বিপদজনক আৰু কেইদিনমান হয়তো নাথাকিব পাৰে অৰুণাচল আৰু অসমৰ সংযোগ দুটোৱে নাথাকিব পাৰে এইটো কি ব্যৱস্থা লয় বন্ধ কৰি দিয়া হৈছে এইবিলাকতো ৰাতি যান বাহন গধুৰ বাহনত নচলে আৰু এইবিলাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে এটা ভাল খবৰ GMCHে কনষ্টিটিউট বোৰ্ড অফ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ তৰফৰ পৰা লাভ কৰিছে বিশেষ স্বীকৃতি পত্ৰ 2026 চনৰ 29 মেৰ পৰা 4 বছৰৰ বাবে চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি বৰ্ডৰ দ্বাৰা প্ৰদান কৰা হৈছে এই স্বীকৃতি পত্ৰ 15 আৰু 16 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা আৰম্ভ হৈছিল মূল্যায়ন এই স্বীকৃতিৰ পাছতে এতিয়া GMCHৰ প্ৰতিটো শাখাই ৰেডিঅলজিৰ সময়মতে সেৱা লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত এতিয়াৰে পৰা ৰোগীসকলে লাভ কৰিব বিশেষ সুবিধা পূৰ্বতকৈ কম সময়তে লাভ কৰিব পাৰিব ৰিপৰ্ট বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে GMCHৰ অধ্যক্ষই অফিস বা মোৰ অফিসত যতেই নহওক আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে ৰাতিপুৱাই আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নেশ্যনেল এক্ৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যন আমি ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নহয় গোটেইকেইখন মহাবিদ্যালয়ে তেখেতে বিভাগীয় মন্ত্ৰী হৈ থাকোঁতেই আমাক এটা খুব সুন্দৰভাৱে এটা নিৰ্দেশনা দিছিল যে প্ৰতিখন মহাবিদ্যালয়ে NABS আৰু NABLৰ কাৰণে চাৰ্টিফিকেট হ'ব লাগে কিন্তু আপোনালোকক মই আমি জনাব পাই সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে NABL চাৰ্টিফিকেটজি মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে আমাৰ ৰেডিঅ'লজিটো আমাৰ চাৰ্টিফাইড নাছিল এইবাৰ আমি এপ্লাই কৰিলোঁ এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ এইটো আমাৰ এক্ৰিডিটেশ্যনৰ কাৰণে তেওঁলোকে যি সমীক্ষাৰ কাৰণে আহে সেই সমীক্ষা কৰিলে সেই সমীক্ষাৰ ওপৰত ভিত্তি কৰি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গোটেইকেইটা বিভাগকে আমাৰ CN চেণ্টাৰ ছুপাৰ স্পেচিয়েলিটি আৰু আমাৰ পুৰণা বিল্ডিঙৰ যিখিনি বিভিন্ন ৰেডিঅ'লজিৰ যিখিনি আমাৰ সা সুবিধা আছে MRI CT আল্ট্ৰাছাউণ্ড এক্সৰে মামোগ্ৰাফি যিমান প্ৰচিডিঅ'ৰ আছে সেই গোটেই প্ৰচিডিঅ'ৰৰ যিবিলাক আমি কৰিছোঁ সেই ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি এই সকলোৰ প্ৰচিডিঅ'ৰকে সামৰি আমাক চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যনটো দিছে আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅ'লজি ছাৰ্ভিচৰ কাৰণে আমাৰ গোটেইখিনি আমাৰ যিটো ৰেডিঅ'লজিকেল প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰ কাৰণে আমাৰ কোনো এটা ৱেইটিং টাইম নাই আৰু আমি ৰিপৰ্টো আমি যদি আজি যদি MRI কৰে আমি পিছদিনাখনে ৰিপৰ্ট দিবৰ কাৰণে আমি সক্ষম হৈ আহিছোঁ এতিয়া গতিকে সেইকাৰণে আমি সৰ্বসাধাৰণ ৰাইজক আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ 16 জুনৰ সন্ধিয়া বৰঝাৰ বিমানবন্দৰত প্ৰেমিকক লগ ধৰিবলৈ আহোঁতে গ্ৰেপ্তাৰ হোৱা বাংলাদেশী যুৱতীৰ ভাষ্যত ফাদিল হৈছে অনুপ্ৰৱেশকাৰীৰ এক ভয়ংকৰ নেক্সাছ বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তিৰ আঁত ধৰি আৰক্ষীয়ে 8 দিনত গ্ৰেপ্তাৰ কৰিছে শিশু মহিলাসহ 24 বাংলাদেশী অনুপ্ৰৱেশকাৰীক এগৰাকী বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তি আৰু 8 দিনত গ্ৰেপ্তাৰ 24 বাংলাদেশী 16 জুনৰ সন্ধিয়া গুৱাহাটীত থকা প্ৰেমিকক লগ কৰিবলৈ বাংগালুৰুৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে আহোঁতে বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এগৰাকী বাংলাদেশী যুৱতী ভুৱা আধাৰ কাৰ্ড বনাই পূজা দাস নাম লোৱা বাংলাদেশী যুৱতীয়ে জেৰাত স্বীকাৰ কৰিছে এটাৰ পাছত আনটো অনুপ্ৰৱেশৰ তথ্য সেইগৰাকী যুৱতীৰ ভাষ্যৰ আধাৰতে 20 জুনত মহানগৰ আৰক্ষীয়ে শিশু আৰু মহিলাসহ গ্ৰেপ্তাৰ কৰিছিল 14 বাংলাদেশী 23 জুনৰ নিশা পুনৰ পল্টন বজাৰ আৰক্ষীৰ জালত পৰিল 10টা বাংলাদেশী তুমি ক'ত থেকে আহিছো হা বাংলাদেশ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা যুৱতীৰ ভাষ্যৰ আঁত ধৰি মঙলবাৰে নিশা ববি লজত অভিযান চলাইছিল পল্টন বজাৰ আৰক্ষীয়ে 124 নম্বৰ কোঠাৰ পৰা এটি শিশু এগৰাকী মহিলা আৰু এজন পুৰুষ 123 নম্বৰ কোঠাৰ পৰা এজন পুৰুষকে ধৰি 4 গৰাকী মহিলা আৰু 121 নম্বৰ কোঠাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2টা বাংলাদেশী ববিলজৰ কোঠাতে ধৃত বাংলাদেশীয়ে নাম ললে অসমত অনুপ্ৰৱেশকাৰীৰ নেক্সাছ গঢ়ি তোলা 2টা দালালত कौन लेके आया क्यों मतलब हाँ হৃদয় ডেকা এটাৰ নাম হৃদয় ডেকা আনটোৰ নাম চন্দন ৰাজবংশী হৃদয় ডেকা আৰু চন্দন ৰাজবংশীৰ কথা মতে পাছপোৰ্ট নোহোৱাকৈ পশ্চিম বংগ হৈ অনুপ্ৰৱেশ কৰাৰ কথা অস্বীকাৰ কৰিলে
10টা বাংলাদেশী কম হাজিৰাত কামত খটুৱাবলৈ হৃদয় ডেকা আৰু চন্দন ৰাজবংশী নামৰ দালাল দুটাই আনিছে জাকে জাকে বাংলাদেশী 16 জুনৰ সন্ধিয়া বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তিৰ পাছতে 8 দিনত 24টা বাংলাদেশী গ্ৰেপ্তাৰ হোৱা ঘটনাই উদঙাই দিলে অনুপ্ৰৱেশকাৰীৰ ভয়ংকৰ নেক্সাছ বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বনাথত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত দুৰ্নীতিগ্ৰস্ত বিডিঅ অজয় সিনহা দুৰ্নীতিগ্ৰস্ত বিডিঅ অজয় সিনহাৰ বাসগৃহ আৰু কাৰ্যালয়ত তদাৰকী কোষে তালাচী চলায় আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ 11/26 নম্বৰৰ গোচৰৰ ভিত্তিত এই অভিযান চলায় অজয় সিনহাই এতিয়া চুতীয়া উন্নয়ন খণ্ড বিষয়া হিচাপে কাৰ্যনিৰ্বাহ যি সময়ত কৰিছিল সেই সময়তে বিয়াগম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে বেহেলা বাদক সুনিতা ভূঞাৰ ৱৰ্ল্ড মিউজিক টুৰ আমেৰিকাৰ বষ্টনত সুনিতা ভূঞাৰ অনুষ্ঠান IIT গুৱাহাটীৰ পৰা বষ্টনলৈ এক সুৰীয়া যাত্ৰা বষ্টনত অসম কন্যাৰ সংগীত থেৰাপি আমেৰিকাৰ পাছত পেৰিছত সংগীতৰ যাদু সুনিতাৰ তাৰ পাছতে পৰ্তুগালত আছে সুনিতাৰ অনুষ্ঠান জিএমচিৰ বিষয়া কৰ্মচাৰীক কঠোৰ নিৰ্দেশ নগৰ পৰিকল্পনা মন্ত্ৰী কৌশিক ৰায়ৰ অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিৰ্দেশনা অবিৰতভাৱে কামাখ্যা মন্দিৰৰ চৌহদ চাফা কৰিবলৈ নিৰ্দেশ অম্বুবাচীৰ সময়ত জিএমচিৰ বিষয়াসকলে মন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব প্ৰতি মুহূৰ্তৰ ফটো লগতে প্ৰতিজন বিষয়াই লাইভ লোকেশ্যন প্ৰেৰণ কৰিব লাগিব দূৰ দূৰণিৰ পৰা অহা ভক্তৰ বাবে সমগ্ৰ নীলাচল পাহাৰ চাফ চিকুণৰ নিৰ্দেশ অম্বুবাচীৰ দায়িত্বত থকা বিষয়াসকলে ভালদৰে কাম নকৰাৰ বাবে ধমক খালে মন্ত্ৰী কৌশিক ৰায়ৰ আৰু এটা ইণ্ডো জাপান চেষ্টো এটা সব ইয়াত লয় না ইণ্ডো জাপান আৰু লাগিলে লিভাৰ দি দিম ভাই কথা বুজিব লাগিব না ইয়াত পেশেন্টটো বেয়া হ'ব নালাগে মই বাৰ বাৰ কম গুৱাহাটীৰ পৰা উমানন্দলৈ যোৱা ফেৰী সেৱা স্থগিত নিপকোৱে পানী এৰাৰ ফলত নিশাৰে পৰা ব্ৰহ্মপুত্ৰত বৃদ্ধি পাইছে জলস্তৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা জনালে এই কথা ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হ'লেহে পুনৰ আৰম্ভ হ'ব ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বৰ্তমান পানীৰ তলত উমানন্দ মন্দিৰৰ ফেৰী সেৱাৰ ৰেম্প পল্টন বজাৰৰ ববি লজত 10 বাংলাদেশী কৰায়ত্ব বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীয়ে ববি লজৰ 3টা কোঠাৰ পৰা শিশুসহ 10 বাংলাদেশী কৰায়ত্ব বিশ্ব হিন্দু পৰিষদৰ তত্ত্বাৱধানত চলিছিল আৰক্ষীৰ অভিযান হৃদয় ডেকা আৰু চন্দন ৰাজবংশী নামৰ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ ধৃত বাংলাদেশীৰ পানবজাৰ থানাত জেৰা ধৃত বাংলাদেশী তুমি ক'ত থেকে আইছো हाँ बांग्लादेश कौन लेके आया क्यों मतलब टोकाई माने हाँ हाँ हृदय डेका ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল দিল্লীতে সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দেশৰ বিদেশ সচিবে ফোন কৰি অসম চৰকাৰক এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা অসমতেই অনুষ্ঠিত হ'ব অৱশ্যে ইনভেষ্টমেণ্ট সামিট জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ চলিছিল প্ৰস্তুতি গোটেই গুৱাহাটীতে
আৰু জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্ৰধান শত্ৰু ফেচবুকত এই বিশেষ পোষ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আজিৰ চিন্তা শীৰ্ষক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা একাংশই এই পোষ্টৰ অন্তৰ্নিহিত বাৰ্তা উদ্ধাৰৰ চেষ্টা চলাইছে ফেচবুক পোষ্টটোত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে খন্তেকীয়া প্ৰচাৰ আৰু নিজৰ স্বাৰ্থৰ বাবে জন্মভূমি তথা ৰাষ্ট্ৰৰ ক্ষতি কৰাজন জাতিৰ প্ৰধান শত্ৰু নিজৰ স্বাৰ্থতকৈ ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰাধান্য দিয়াজনহে প্ৰকৃত দেশপ্ৰেমিক মন্ত্ৰীজনেও কোনো স্পষ্টীকৰণ দিয়া নাই এই পোষ্ট সন্দৰ্ভত জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু বাজেট সন্দৰ্ভত হোটেল বিভান্তাত আলোচনা প্ৰি বাজেট আলোচনাত বিত্তমন্ত্ৰীৰ অংশগ্ৰহণ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক বিক্ৰম আছে লাইভত বিক্ৰম অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা প্ৰাঞ্জল এই মুহূৰ্তত সেয়া বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই বিজেপিৰ প্ৰাক বাজেট আলোচনা আৰম্ভ হ'ব আমি কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম বিজেপিয়ে প্ৰাক বাজেট আলোচনা আয়োজন কৰিছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ জনাই আনিছে লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া থাকিব লগতে কেইবাগৰাকী মন্ত্ৰী তেওঁলোকে থাকিব আৰু তেওঁলোকে মূলতঃ অসম চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষৰ যিখন বাজেট হ'ব 10 জুলাইত যিখন বাজেট অসম বিধানসভাত দাখিল হ'ব সেই বাজেট সন্দৰ্ভত আলোচনা হ'ব এনেদৰে বিভিন্ন ক্ষেত্ৰৰ যিসকল বিশিষ্ট ব্যক্তি সেই বিশিষ্ট ব্যক্তিসকল আহিছে আৰু তেওঁলোকে মূলতঃ বাজেট সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে তেওঁলোকে অৰ্থনীতি বিজ্ঞানৰ আৰু বিভিন্ন অধ্যাপকসকলক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে বেংকিং ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিজেপিৰ আজি প্ৰাক বাজেট আলোচনা 10 জুলাইত বাজেট দাখিল হ'ব আৰু তাৰ পূৰ্বে আজি আপোনালোকে আলোচনা কৰিছে কেনেকুৱা কি বিষয়ে স্থান পাব বা কেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকে আমন্ত্ৰণ কৰি আছে আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ তৰফৰ পৰা প্ৰতি বছৰে এই উদ্যোগ লৈ আহিছোঁ আৰু বিগত সময়ছোৱাত আপোনালোকে অৱগত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ এই মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু একে সময়তে ৰাজ্যবাসীৰ সামূহিক উত্তৰণৰ হকে বিভিন্ন পৰিকল্পিত পদক্ষেপ বাজেটৰ জৰিয়তে গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ এটা ইতিবাচক আৰু পৰিপূৰক ভূমিকা আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা ল'বলৈ বিচাৰিছোঁ যাতে এই চৰকাৰৰ এই যি উদ্যোগ এই উদ্যোগৰ আৰু অধিক সমৃদ্ধ হ'ব পাৰে আমি সমাজৰ বিভিন্ন অংশৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ বিশ্ববিদ্যালয় উপাচাৰ্যৰ পৰা আৰম্ভ কৰি ব্যৱসায় সংগঠনৰ মুৰব্বীলৈকে বিভিন্ন ক্ষেত্ৰৰ কৃষি স্বাস্থ্য শিক্ষা বিভিন্ন ক্ষেত্ৰত যিসকলৰ এক্সপাৰ্টাইজ আছে সেইসকল ব্যক্তি আহিছে তেখেতসকলৰ পৰামৰ্শ জ্ঞাপন কৰিব আৰু সেই পৰামৰ্শৰ আধাৰত আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা আমি ৰাজ্য চৰকাৰৰ ওচৰতে আহ্বান জনাম যাতে আজিৰ এই প্ৰাক বাজেট আলোচনাৰ যিসমূহ সিদ্ধান্ত সেই সিদ্ধান্তসমূহ যাতে আগন্তুক বাজেটত যত দূৰ সম্ভৱ সন্নিৱিষ্ট কৰিব পাৰে ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল এনেকুৱাই বিজেপিৰ এই প্ৰাক বাজেট আলোচনা মূলতঃ এই 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত আচলতে কোনখিনি কথা অন্তৰ্ভুক্ত হ'ব লাগে তাৰ মূলতঃ পৰামৰ্শ এটা আগবঢ়াব ৰাজ্যিক বিজেপিৰ এই আলোচনাৰ জৰিয়তে মই কিছু পেদে ডাঙৰীয়া আছে কথা পাতিম প্ৰাক বাজেট আলোচনা কোন ক্ষেত্ৰৰ মানুহক আপোনালোকে আমন্ত্ৰণ জনাইছে আমি দেখিছোঁ বেংকিঙৰ আহিছে বিভিন্ন অধ্যাপক আহিছে কোন ক্ষেত্ৰ বুলি নহয় প্ৰতিটো ক্ষেত্ৰৰে মানুহ আছে আপোনাৰ এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডাষ্ট্ৰীলৈ ইচ এণ্ড এভৰি ছেগমেণ্ট কিয়নো বাজেটটো হৈছে প্ৰতিটো বৰ্গৰ মানুহৰ দুখীয়া মানুহৰো চিন্তা কৰিব লাগিব ধনী মানুহৰ চিন্তা কৰিব লাগিব বহুত ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথাও চিন্তা কৰিব লাগিব আৰু সাধাৰণ এবিঘা 2 বিঘা মাটি থকা মানুহৰো চিন্তা কৰিব লাগিব তো সেইকাৰণে সকলোৰে এটা মানুহৰ যে কমন মানুহৰ চিন্তা যাতে বাজেটত প্ৰতিফলিত হয় আৰু তেওঁলোকৰ আশা আৰু আকাংক্ষা আমি কৈছিলোঁৱে যে ৰাইজৰ আকাংক্ষা আমাৰ সংকল্প আমি পূৰণ কৰিব গতিকে তেওঁলোকৰ আকাংক্ষাবোৰ যদি আমি পূৰণ কৰিব পাৰোঁ এই বাজেটৰ জৰিয়তে তো সেইকাৰণে এই কথা বতৰাবোৰ আৰম্ভ হৈছে তো সকলো ছেগমেণ্টৰ মানুহ ইয়াত উপস্থিত আছে ধন্যবাদ জনাইছোঁ আমি ভিতৰলৈ যাম অনুষ্ঠান আৰম্ভ হৈছে আমি সেই দৃশ্যটো আমি কিছু দেখুৱাম এয়া প্ৰাক বাজেট আলোচনা আৰম্ভ হৈছে এয়া সভাপতি দিলীপ শইকীয়া আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰাক বাজেট আলোচনাৰ এয়া শুভাৰম্ভণি কৰিছে এয়া বিজেপিৰ প্ৰাক বাজেট আলোচনা তেওঁলোকে চাকি বন্তি জ্বলাইছে তেওঁলোকে বিভিন্ন স্তৰৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ কৰি লৈ আনিছে প্ৰাক বাজেট আলোচনাত অংশ ল'বৰ বাবে আৰু 2026-27 বিত্তীয় বৰ্ষৰ 10 জুলাইত দাখিল হ'বলগীয়া বাজেটত লৈ আলোচনা হ'ব বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে পৰামৰ্শ প্ৰদান কৰিব যে কেনেকুৱা ধৰণৰ হ'ব লাগে 2026-27 বিত্তীয় বৰ্ষত দাখিল হ'ব লগা 10 জুলাইত দাখিল হ'বলগীয়া বাজেটখন কেনেকুৱা ধৰণৰ হ'ব লাগে সেই বিষয়সমূহ মূলতঃ আলোচনা হ'ব এয়া মাতৃবন্দনা ধন্যবাদ জনাইছোঁ বিক্ৰম এয়া বিমানটাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ
পৰৱৰ্তী বাতৰি অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ দাদাগিৰি উৰিয়ামঘাটৰ অসমৰ গাঁৱত নগা উগ্ৰপন্থীৰ কৰ সংগ্ৰহৰ জাননী প্ৰতিঘৰ পৰিয়ালৰ পৰা 110 টকাকৈ হাউচ টেক্স দাবী নগা উগ্ৰপন্থীৰ ধমকিত শংকিত হৈ পৰিছে উৰিয়ামঘাটত 1 নম্বৰ আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁওবাসী নগা উগ্ৰপন্থী সংগঠন NSCN আৰু GPRN নিক্কি গোটৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে গাঁও দুখনৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ কৰ দাবী কৰা হৈছে উৰিয়ামঘাটৰ সীমান্তৱৰ্তী হুকাই বস্তিৰ একাংশ নগা যুৱকে আহি গাঁও প্ৰধানৰ হাতত জাননী অৰ্পণ কৰে ইয়াৰ পিছতে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাই বিৰাজ কৰিছে কিন্তু নগাৰ এই দাদাগিৰিৰ ওচৰত হাৰ মনা নাই অসমৰ খিলঞ্জীয়া ৰাইজে নগা দুৰ্বৃত্তক কোনোপধ্যেই কৰ নিদিয়াৰ হুংকাৰ গাঁওবাসীৰ নগা এটা আহে আৰু এটা কাগজ দিয়ে চিঠি দি পেলাই সি মানে গুচি যায় চিঠিত লিখা আছে তাৰমানে এইটো হাউচ টেক্স দিব লাগে বুলি আমি চিঠিখনে পাৰিছোঁ নগাটো একো মাত দিয়া নাই সেই চিধা ডাইৰেক্ট চিঠি দি পেলাই পলাই গ'ল টেক্স নিদিওঁ আৰু কেনেকৈ দিম আমি নিজে খোলা ভঙা মাটি আমি কেনেকৈ টেক্স দিম চৰকাৰে যদি টেক্স বিচাৰে তেতিয়া তাক দিব পাৰোঁ আমি আৰু সি যধে মধে পাব্লিক আহি টেক্স বিচাৰিলে কেনেকৈ দিম বা হাউচ টেক্স বিচাৰিলে কেনেকৈ দিম এইটো আসাম চৰকাৰ হাউচ টেক্স লওক বা মাটিৰ খাজনা লওক তাক আমি দিব পাৰিম মোৰ 1 নম্বৰ ৰাজাপুখুৰী এতিয়া এই 2 নং ৰাজাপুখুৰী দুখন গাঁৱতে ইহঁতে চিঠি দি গৈছে 11খন ভাৰতমুখী জাহাজে অতিক্ৰম কৰিলে হৰমুজ প্ৰণালী আমেৰিকা ইৰাণৰ মাজত চুক্তি স্বাক্ষৰৰ পাছতেই পুনৰ সুচল হৈছে মধ্যপ্ৰাচ্যৰ নৌ পৰিবহণ ব্যৱস্থা ফলত খাৰুৱা তেল গেছ আৰু সাৰ কঢ়িয়াই অনা 11খন ভাৰতমুখী ব্যৱসায়িক জাহাজে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সফলতাৰে পাৰ হৈ আহিছে ইয়াৰ উপৰিও ভাৰতৰ পৰাও 2খন জাহাজ ৰাওনা হৈছে পাৰ্চিয়ান উপসাগৰ অভিমুখে ভাৰতমুখী প্ৰতিখন জাহাজতে 2,85,000 মেট্ৰিক টন খাৰুৱা তেল আছে 11খন জাহাজৰ 3খন ভাৰতীয় পতাকাযুক্ত তেল টেংকাৰ এখন বিদেশী পতাকাযুক্ত খাৰুৱা তেলৰ টেংকাৰ এখন আছে বিদেশী পতাকাযুক্ত LPG বাহক জাহাজ 6খন বিদেশী পতাকাযুক্ত বাল্ক কেৰিয়াৰ আছে যিয়ে ভাৰতলৈ ৰাসায়নিক সাৰ কঢ়িয়াই আনিছে আমেৰিকাৰ নিষেধাজ্ঞা শিথিল হোৱাৰ পিছত ভাৰতে ইৰাণৰ পৰা পুনৰ তেল ক্ৰয় কৰিবনে নাই সেই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে ভাৰতৰ শক্তি নীতি সদায় দেশৰ 140 কোটি জনসাধাৰণৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে জনসাধাৰণক সুলভ মূল্যত আৰু বিভিন্ন উৎসৰ পৰা শক্তি যোগান ধৰাটোৱেই ভাৰতৰ মূল লক্ষ্য বৰ্তমান ভাৰতে ইৰাণ আমেৰিকাৰ আলোচনাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে উল্লেখযোগ্য যে বৰ্তমান ভাৰতে প্ৰয়োজনীয় তেলৰ প্ৰায় 90% আমদানি কৰে যাৰ প্ৰায় 50% তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰা হয় 2026 বিত্তীয় বৰ্ষত ভাৰতে কেৱল তেল ক্ৰয় কৰাৰ নামতেই 123 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছে বছৰ ধৰি এখন দলঙৰ বাবে হাহাকাৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বাদলাপাৰাবাসীৰ এজাক বৰষুণ দিলেই ঘণ্টা ধৰি যোগাযোগ ব্যাহত হৈ পৰে অঞ্চলটোত বাদলাপাৰাৰ মাজেৰে বৈ যোৱা শুক্লাই নৈৰ ওপৰত এখন পকী দলং নোহোৱাৰ বাবে জিয়াতো ভুগি থাকিবলগীয়া হৈছে প্ৰায় 15খন গাঁৱৰ ৰাইজে শুক্লাই নৈৰ প্ৰবল সোঁতৰ বাবে নৈ পাৰ হ'ব নোৱাৰি বহুপৰ অপেক্ষা কৰিবলগীয়া হয় ৰাইজে এখন দলঙৰ অভাৱৰ বাবে জৰুৰী সেৱাৰ পৰাও বঞ্চিত বৃহত্তৰ বাদলাপাৰবাসী এখন দলং বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান ৰাইজৰ বাৰিষা অহাৰ লগে লগেই শুক্লাই নৈ এটি অঞ্চলৰ বাবে আতংকৰ সৃষ্টি হৈ পৰে যিহেতু সেই নৈৰ বুকুৰেই জনসাধাৰণ বা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বেপাৰ বাণিজ্য কৰা সকলো মানুহে অহা যোৱা কৰে আৰু এতিয়া পানী আহিছে আৰু মোৰ কেমেৰা সহযোগে সম্ভৱ হ'লে দেখাব সিপাৰে মানুহ আছে আৰু ইপাৰে মানুহ আছে কোনো মানুহ কোনোফালে যাব পৰা নাই এয়ে হৈছে ৰাইজৰ দুৰ্দশা মোৰ লগত কিছু স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম অলপ আহিব ইফালে কেনেকুৱা সমস্যাৰ সৃষ্টি হয় আচলতে এই অঞ্চললৈ আহিলে কি ক'ব এই নদীটো আতংকৰ সৃষ্টি হৈ পৰে বাৰিষা হোৱাৰ লগে লগে আচলতে একেবাৰে পইতাপৰ কথা আমি কেৱল প্ৰতিশ্ৰুতিৰ বন্যা চৰকাৰ আহিছে চৰকাৰ গৈছে বিগত 17টা বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আছিলে মাজতে EPPL চৰকাৰ আছিলে আৰু যোৱা 5টা বছৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এখন গৃহ সমষ্টি হিচাপে তেওঁ এখন সমষ্টি মানে শাসন কৰিছিলে
কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি। এই 17টা বছৰ আজি 20টা বছৰ অতিক্ৰম কৰিলে, কিন্তু ব্ৰিটিছ চৰকাৰৰ যিসকল বৰমূৰীয়া আছে, অসম চৰকাৰৰ যিসকল বৰমূৰীয়াসকল আছে, আচলতে এই অঞ্চলটোত যথেষ্টভাৱে আদিবাসী জনগোষ্ঠীৰ লোক থকাৰ বাবেই বা এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থকাৰ বাবে অৱহেলিত হ'ব লগা হৈছে নেকি? য'ত আজি ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হৈছে, য'ত ভাৰতবৰ্ষ উন্নয়নৰ দিশত গৈছে, অসম চৰকাৰে তেওঁলোকে ঢোল ঢাক মানে বজাই আছে যে উন্নয়ন হৈছে। আজি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত আহি কেনে চাওক, এইফালে হাতী মানুহৰ সংঘাত, ৰাতি আমি শুব নোৱাৰোঁ, ৰাতি আমি গোটেই মানে নিশাটো আমি মানে হাতী খেদোতে যায়। আৰু ৰাতিপুৱা হ'লে নিজৰ ল'ৰা ছোৱালীখিনিক লৈ যাব লাগিলে বিদ্যালয়ত পঢ়াবৰ কাৰণে বা স্কুললৈ নিব লগা হ'লে এই শুক্লাই নৈৰ মানে বুকুত আহি কেনে মানে থিয় হৈ থাকিব লাগে। কেতিয়া পানী কমিব, আমি ল'ৰা ছোৱালীক লৈ কেনে বিদ্যালয়ত পঢ়াব যাম। এয়াই নেকি আমাৰ মানে BTC আমি বাস কৰি আছোঁ নেকি? আজি আমি মানে নিন্দা হৰণ হৈ গৈছে। কেতিয়াবা পশুধন, কেতিয়াবা মানুহ, কেতিয়াবা কিবা কিবি মানে দৈনিক মানে প্ৰতিটো বছৰে আমি ইয়াৰ পৰা হেৰুৱাব লগা হয়, প্ৰত্যেকটো বছৰে মানুহ মৰিব লগা হয়। এই মানে বাৰিষা আহিলে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে বা বেমাৰী আজাৰী এম্বুলেঞ্চ যাব নোৱাৰে। এম্বুলেঞ্চটো আমি সপোন, এম্বুলেঞ্চটো এই আচল কথা চাওক, এই মানে আজিৰ দিনত এম্বুলেঞ্চ মানে এই যিখন বাদলাপাৰা চাহ বাগিচাত এম্বুলেঞ্চ পাবলৈ হ'লে মানে এই সপোন চাব লাগিব যে আমি এম্বুলেঞ্চ এখন মানে বেমাৰী পাব লাগে, মানে নিব লাগিলে ইয়াৰ পৰা যদি গুৱাহাটী ল'ব লগা হয় বা ওদালগুৰিলৈ নিব লগা হয়, তেতিয়াহ'লে আমি সপোনত চাব লাগিব হয় এই যে বাৰিষা কালত এম্বুলেঞ্চ এটা পাম। এই নদীটোৰ কাৰণে মানে ল'ৰা ছোৱালীকো বিয়া দিয়াৰ ক্ষেত্ৰত মানে দৰা বিচাৰি মানুহে হাবাতৰি খাব লগা হয়। এয়া দুৰ্ভাগ্যজনক। আজিৰ দিনত মানে এম্বুলেঞ্চকে ধৰি গধুৰ যান বাহনকে ধৰি VIP গাড়ী কিনাৰ ক্ষেত্ৰত 10 বাৰ ভাবিব লগা হৈছে এই বাদলাপাৰাবাসী ৰাইজে। গতিকে আমি মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? গতিকে সদশেষত আপোনালোকৰ জৰিয়তে, এই নিউজ চেনেলৰ জৰিয়তে মামাক এটাই আহ্বান জনাইছোঁ, হাতযোৰ কৰিছোঁ, মামা এটা দলং দিয়ক আৰু এই প্ৰায় 20খন গাঁৱৰ মানুহক আপুনি সহায় কৰক। আমি সহায় ভিক্ষা খুজিছোঁ আপোনাক। এখন পকী দলঙৰ বাবে আপোনাক আমি হাতযোৰ কৰিছোঁ, মামা এখন পকী দলং দিয়ক আৰু এই আদিবাসী জনগোষ্ঠীৰ যিখিনি বাগানখিনি আছে, এই ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ চিন্তা কৰি আপুনি দলংখন অতি শীঘ্ৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰক। ৰাস্তাত এবুকু পানী, স্কুললৈ যাব পৰা নাই। হিমন্ত মামা, আমাৰ গাঁৱৰ স্কুললৈ এটা পথ বনাই দিয়া। পানী পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া কিছুমান নিষ্পাপ শিশুৰ মুখৰ পৰাই ওলাই আহিছে এই কৰুণ আহ্বান। বছৰৰ পিছত বছৰ, যুগৰ পিছত যুগ পাৰ হৈ গ'ল, কিন্তু সলনি নহ'ল তেওঁলোকৰ ভাগ্য। এই অৱস্থা আমি দেখুৱাইছোঁ এটা অঞ্চলৰ দক্ষিণ কৰিমগঞ্জ। যাতায়াত রইল পুরা 8 মাস জল থাকে, পুরা একদম রাস্তাত কোনো মানে নৌকা ছাড়া কোনো আবার কোনো ইয়ে নাই। ছাত্র বা আমি নিজেও নৌকা চালাই আইতে লাগে, কোনো সময় গ্রামের মানুষে মানে পার করে দেন, কিন্তু কোনো রাস্তা নাই। রাস্তা মানে ওই একটু জায়গা রাস্তা, আর এই জায়গাটা রাস্তা নাই। 8 মাস পুরা মানে জলের নিচে থাকে। গহপুৰৰ নতুন চট্ৰংবাসীৰ যাতায়াতত দুৰ্দশা। চট্ৰং নৈৰ বুকুৰে প্ৰতিদিনে বিপদ সংকুল যাতায়াত ৰাইজৰ। চট্ৰং নৈৰ ওপৰত থকা এখন দলং, বহুতে ভাবিছিল যে ইয়াত এখন দলং হ'ব, কিন্তু চট্ৰং নৈৰ ওপৰত এখন দলং নথকাৰ বাবেই ৰাইজে যাতায়াতত দুৰ্ভোগ ভুগিছে। চৰকাৰ আহে আৰু যায়, কিন্তু ৰাইজেহে নেদেখে উন্নয়নৰ মুখ। এখন দলঙৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰিও কোনো সঁহাৰি নাপালে, যাৰ বাবে নদীৰ পানী ফালি প্ৰতিদিনে যাতায়াত কৰে নতুন চট্ৰংবাসীয়ে। চট্ৰং নৈৰ পানী বৃদ্ধি পালে যাতায়াতত আৰু সমস্যাত পৰে ৰাইজ। সেয়ে চৰকাৰলৈ আহ্বান, এখন দলং প্ৰদান কৰি যাতায়াত ব্যৱস্থা যাতে সুচল কৰি তোলে। গহপুৰৰ নতুন চট্ৰঙত চট্ৰংবাসীৰ দুৰ্দশা। এখন চট্ৰং নৈ আৰু চট্ৰং নৈৰ ওপৰত দলং নথকাৰ বাবেই এই নতুন চট্ৰংবাসী ৰাইজ কিন্তু বহুখিনি সমস্যাত পৰে। এনেদৰে দেখিছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা সকলো দিশতে তেওঁলোক যথেষ্ট সমস্যা ভোগ কৰিবলগীয়া হয়। আমি অকণমান কথাও পাতিম, অকণমান ৰখিব দাদা। কওকচোন কিমান সমস্যা হৈছে? দেখিছোঁ চাইকেল দাঙি দাঙি আনিছে। বাবা মোৰ 83 বছৰ বয়স, হয়, এতিয়া বেপাৰ কৰি খাই আছো। মোৰ এই কণ্ডিশ্যন, এই দলং নাই, ইয়াত দলং নাই, কষ্ট হয়। কষ্ট আৰু এইটো আৰু ক'ব নালাগে আৰু এইটো
আপোনালোকে জানে আৰু ভগৱান জানে। হয়, বহুখিনি সমস্যাত পৰে এই অঞ্চলৰ ৰাইজ। দেখিছে কেনেদৰে ফুট আছে আৰু পানী যেতিয়া বেছি হয় তেতিয়া আৰু সমস্যা হ'ব। বাইদেউ কিমান সমস্যা হয় আপোনালোক এনেদৰে মহিলাসকল বিশেষকৈ? মহিলাসকলৰ কাৰণে বেছি অসুবিধা হয়, পুৰুষতকৈ আমাৰ মহিলাসকলৰ অসুবিধাবিলাক বেছি। আপোনালোকে জানেই, দলংখন হোৱা হ'লে আমি ভাল পালোঁ হ'লে, অহা যোৱা সুগম হ'ল হ'লে পথটো। বছৰ বছৰ ধৰি এনেকে বছৰ বছৰ এনেকে পানী বেছি হ'লেতো পাৰ হৈ যাব নোৱাৰি। এতিয়া অকণমান পানীটো কমিছে কাৰণে পাৰ হৈ আহিব পাৰিছে। নিশ্চয় সহযোগে দেখাব। এনেদৰে মূৰত তেওঁলোকে সামগ্ৰীসমূহ কঢ়িয়াই এনেদৰে তেওঁলোকে কাপোৰ কুচাই প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হয়। বাইদেউ ইয়াত যেতিয়া পানী আৰু বেছি হ'ব তেতিয়া যাতায়াত কি হ'ব? ইয়াত পাৰ হ'বই নোৱাৰে। তেতিয়া কি অনুৰোধ জনাব? চৰকাৰক কি জনাব বাইদেউ? সকলো ফালে উন্নয়ন হৈছে, দলং হৈছে, ৰাস্তা ঘাট হৈছে, আপোনালোকৰ এই অঞ্চলত বিচাৰো ইয়াত এটা দলং হৈ যাওক। সৰু সৰু ল'ৰা ছোৱালীও এইপিনে স্কুল যায়, সেইটো কাৰণে অসুবিধা হয় যাবৰ কাৰণে। কষ্টও হয় দেখিছো, ফোপাই জোপাই মোনা কান্ধত লৈ আহিবলগীয়া হৈছে। এইটোতো হয় বাৰু, নহয় জানো? দলং এটা হ'লে ভাল হ'লে হয়, সকলোৰে সুবিধা হ'ল, চবৰে সুবিধা হ'লে হয়। এতিয়া সৰু বুঢ়া বুঢ়ী মানুহ কেতিয়াবা এইটো ৰাস্তা দি খোজ কাঢ়ে, অহা যোৱা কৰিবলৈ অসুবিধা হৈ যায় পানী বাঢ়িলে। নিশ্চয় পানী বাঢ়িলে আৰু সমস্যা হয়। আৰু লোক আছে, আমি কথা পাতিম। বিশাল নৈ, চট্ৰং, পাহাৰীয়া নৈ। দাদা আপুনি ক'ৰ পৰা আহিছে আৰু কি দেখিছে, কিমান কষ্ট হৈছে অহা যোৱা কৰি? মই নয়াগড় চাহবাগিচাৰ পৰা আহিছোঁ। এইটো ৰাস্তাত আমি আপ ডাউন কৰি থাকোঁ সদায় দিন, কিন্তু ছাৰ পানী বাঢ়ি কৰি ইয়াত পাৰ হ'ব নোৱাৰি। তাৰপিছত ছাৰ এনেকুৱা সৰু পানী থাকিলে যেন তেন হৈ পেলাই পাৰ হৈ পেলাই যাওঁ। আৰু ছাৰ আমাৰ ইয়াত বহুত অসুবিধা হৈ আছে, কাৰণ মানুহৰ অহা যোৱাৰ কাৰণে, বুঢ়া বুঢ়ীৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, ভৱিষ্যত স্কুলৰ ইফালে আপ ডাউন কাৰণে সমস্যা যথেষ্ট হৈছে। এই নতুন চট্ৰংবাসীৰ লগতে ওচৰ চুবুৰীয়া যিসমূহ অঞ্চল আছে বা গাঁও আছে, তেওঁলোকো এই নদীৰ ওপৰেদিয়ে যাতায়াত কৰিবলগীয়া হয়। যদি গহপুৰ নগৰলৈ যাবলগীয়া হয় তেওঁলোকে এইফালেদিয়ে যাবলগীয়া হয়। গতিকে তেওঁলোকে আশা কৰিছে, চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে যাতে ইয়াত এখন সুন্দৰভাৱে পকী দলঙৰ ব্যৱস্থা কৰি অঞ্চলবাসীক যাতায়াতৰ বাবে যাতে উপযোগী কৰি তোলে, তাৰ বাবে অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ নলা ভাঙি দুৰ্ঘটনাত পতিত ডাম্পাৰ। নিম্নমানৰ কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ নলা ভঙাৰ অভিযোগ। কথম্পি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকীও পথচাৰীৰ। কেইবাটাও স্থানত নলা ভাঙি সংঘটিত হৈছে দুৰ্ঘটনা। পথটো নিৰ্মাণ কৰিছিল জে ইনফ্ৰাট্ৰেক প্ৰাইভেট লিমিটেডে। সংস্থাটোৱে আৰম্ভণিৰে প্ৰায় নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে। নামমাত্ৰ ৰড চিমেণ্ট ব্যৱহাৰ কৰি নলা নিৰ্মাণৰ অভিযোগ উঠিছে। বাইক এখন ওপৰেদি গ'লে ভাঙি যায়, মানে একদম এইটো বেয়া কাম কৰিছে। গতিকে এইবিলাক ভাঙি পুনৰ কাম কৰিব লাগে, কাৰণ এখন গাড়ী পাৰ হ'ব নোৱাৰে। এটা ৰাস্তাৰ পৰা হাইৰোডৰ পৰা এখন গাড়ী ঘৰলৈ মানুহ গাড়ী ল'ব, তাত যোৱাৰ মতো অৱস্থা নাই। তাত বাইকে গৈ ৰাস্তা ড্ৰেইন ভাঙি যায়। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাওঁ যে এইটো বিৰুদ্ধে তদন্ত হ'ব লাগে। আৰু যিটো ভাৰত চৰকাৰৰ নেশ্যনেল হাইৱেটো যিটো ভাৰত চৰকাৰৰ অধীনত থাকে, গতিকে আমি নীতিন গাডকাৰী ডাঙৰীয়াক, যিটো তেওঁ PWDৰ মন্ত্ৰী, তেখেতক অনুৰোধ জনাওঁ যে শ্ৰীৰামপুৰৰ পৰা যিটো মানে আমাৰ ফুলবাৰীলৈকে যিটো ৰাস্তা হৈছে, এই ৰাস্তাৰ কাষত যিবিলাক ড্ৰেইন আছে, এই যে দুৰ্নীতি হৈছে, ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम